সালামুন আলাইকুম তিপ্তম মুবারাকাতান তাইয়্যিবা। প্রিয় দর্শকবৃন্দ, আপোনালোক আটাইলৈকে শান্তিৰ হিয়া ভৰা অভিবাদন জনাই ইনশাআল্লাহ আমি আগবাঢ়ি যাব লৈছোঁ আমাৰ এই কোৰআন মজিদৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ ৩৬১ নং খণ্ডটিৰ মাজলৈ। প্ৰিয় দৰ্শকবৃন্দ, মহান আল্লাহৰ ওচৰত আমি অগণন কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যিহেতু মহান আল্লাহে আমাক এই কোৰআন মজিদৰ অসমীয়া অনুবাদ চৰ্চা ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাত সহায় কৰি আহিছে। গতিকে আমি আহ্বান জনাম, আল্লাহৰ কালাম যিহেতু আমি বুজাৰ চেষ্টা কৰিছোঁ, গতিকে খুব মনোযোগেৰে খুব বিশ্বাস সহকাৰে যাতে ইয়াৰ প্ৰতিটো আয়াত আমি বুজাৰ চেষ্টা কৰোঁ আৰু আয়াত বুজি পোৱাৰ পাছত আয়াতৰ যি নিৰ্দেশনাসমূহ আছে সেই নিৰ্দেশনাসমূহ আমাৰ নিজ জীৱনত আমি বাস্তৱায়ন কৰাৰ চেষ্টা কৰোঁ। ইতিমধ্যে যোৱাটো খণ্ডত আমি পাই আহিছোঁ এটি অতি গুৰুত্বপূৰ্ণ বিষয় বুলি আমি বিবেচনা কৰোঁ, যিহেতু এই বিষয়টো আমাৰ ধৰ্মীয় শিক্ষাই আমাক কোনোদিনেই এই শিক্ষাটো দিয়া নাই যে মহান আল্লাহে এই আল কোৰআন আমাৰ বাবে ফৰজ কৰিছে, বাধ্যতামূলক কৰিছে। এনেধৰণৰ কোনো শিক্ষা ল'ৰালি কালৰ পৰা আমি কাৰো পৰাই পোৱা নাই। আলহামদুলিল্লাহ, আজি আমি কোৰআনৰ মাজত সোমাই আমি বহুতো নজনা কথা আমি জানিবলৈ পাইছোঁ। তাৰ ভিতৰত আন এক অন্যতম বিষয় যোৱাটো খণ্ডত আমি পাই আহিছিলোঁ যে আল্লাহে এই কোৰআন আমাৰ বাবে ফৰজ কৰিছে। এতিয়া কোৰআন ফৰজ কৰিছে, বাধ্যতামূলক কৰিছে, ইয়াৰ পৰা আমি কি বুজি পাম? চিয়াম বাধ্যতামূলক কৰিছে বুলি কোৱাৰ লগে লগে আমি আমাৰ চিয়াম পালন কৰিছোঁ। আমাৰ সালাত, আনুষ্ঠানিক সালাত বাধ্যতামূলক কৰা বুলি কোৱা কাৰণে আমি আমাৰ আনুষ্ঠানিক সালাত আমি পালন কৰিছোঁ। এতিয়া কোৰআন বাধ্যতামূলক বা ফৰজ বুলি কোৱাৰ অৰ্থ আমি কি বুজি পাম? ইয়াৰ বাস্তৱিকতা কি? ইয়াৰ বাস্তৱিকতা আন একো নহয়, মহান আল্লাহৰ তৰফৰ পৰা প্ৰত্যক্ষভাৱে এখন কিতাপ আমাৰ বাবে নাজিল কৰিছে। গতিকে এই কিতাপ সমগ্ৰ বিশ্ব মানুহৰ বাবে যিহেতু প্ৰেৰণ কৰিছে, গতিকে প্ৰত্যেকৰে বাবে এই কিতাপ প্ৰাথমিকভাৱে পঢ়ি ইয়াৰ অৰ্থ বুজাটো ফৰজ, বাধ্যতামূলক। কেৱল অৰ্থ বুজি ইয়াক বিশ্বাস কৰিলেই নহ'ব। এই আন কাবুততে এই কথা বতৰাবোৰ ইনশাআল্লাহ আলোচনা হ'ব। কেৱল অৰ্থ বুজি বিশ্বাস কৰিলেই নহ'ব, ইয়াত যিমান আদেশ নিষেধ আছে সেই আদেশ নিষেধ, প্ৰতিটো আদেশ নিষেধক, কোনো এটি আদেশক আমি আল্লাহৰ ডাঙৰ হুকুম, কোনো এটা সৰু হুকুম বুলি আমি বিবেচনা কৰিব নোৱাৰিম। প্ৰত্যেকটো হুকুম, প্ৰত্যেকটো আদেশ যিহেতু আল্লাহৰ তৰফৰ পৰা আহিছে, গতিকে যি আদেশ আহিছে এই আদেশ কিন্তু আমাৰ বাবে বাধ্যতামূলক, অৰ্থাৎ ফৰজ। সাধাৰণ আমি উদাহৰণ এটি আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। ইয়াৰ আগৰ আয়াতত আমি পাই আহিছিলোঁ যে অযথা কথা বতৰাৰ পৰা আল্লাহে বিশ্বাসী লোকসকলক আমাক আঁতৰি থাকিবলৈ কৈছে। গতিকে অযথা কথা বতৰাত লিপ্ত হোৱাটো আমাৰ বাবে প্ৰকৃততে আল্লাহৰ আদেশ অমান্য কৰা হ'ব। তাৰ পৰা আঁতৰি থকাটো আমাৰ বাবে ফৰজ। মিছা কথা ক'ব নালাগিব, আমাৰ বাবে ফৰজ। পিতা মাতাক আমি ভাল ব্যৱহাৰ কৰিব লাগিব, আমাৰ বাবে ফৰজ। জোখ মাফত আমি হেৰাফেৰা কৰিব নোৱাৰিম, আমাৰ বাবে ফৰজ। আল্লাহে আমাক যাক সা সম্পত্তি দিছে, টকা পইচা দিছে, আল্লাহে নিৰ্ধাৰণ কৰি দিয়া তালিকা অনুসৰি আমাৰ অতিৰিক্তভাৱে যিখিনি আছে এইখিনি আমি মানুহক দি দিব লাগিব, ই আমাৰ বাবে ফৰজ। গতিকে ফৰজৰ বাস্তৱতাটো আমি বুজি পাব লাগিব। গতিকে আমি আশা ৰাখিম আৰু অনুৰোধ কৰিম প্ৰত্যেককে, যিহেতু এই কোৰআন ফৰজ বুলি আমি নাজানিছিলোঁ, আজি আল্লাহৰ কিতাপৰ মাজত সোমাই আমি গম পাইছোঁ যে এই কোৰআন আমাৰ বাবে ফৰজ কৰিছে। যিহেতু বাৰ্তাবাহকৰ বাবে ফৰজ কৰিছে, গতিকে নিশ্চিতভাৱে বাৰ্তাবাহকে যিহেতু ইয়াক ফৰজ হিচাপে লৈছিল,
বাৰ্তাবাহকক যেহেতু আমি অনুসৰণ কৰিব লাগিব, গতিকে ইয়াক আমিও ফৰজ হিচাপে ল'ব লাগিব। আতিউল্লাহ ৱা আতিউৰ ৰাছুল, ভেৰি চিম্পল। ইয়াত কোনো কঠিন কৰিবলৈ গৈ, ভাবিবলৈ গৈ, বুজিবলৈ গৈ একো লাভ নাই, একেবাৰে সহজ। গতিকে আমি আহ্বান জনাম, কোৰাণ যিহেতু আল্লাহে আমাৰ বাবে ফৰজ কৰিছে, গতিকে আহক আমি আপোনালোক সকলোকে আমি আহ্বান জনাইছোঁ, আল্লাহৰ দ্বাৰা নাজিলকৃত কিতাপৰ মাজলৈ আহক। ইনশা আল্লাহ পৰকাল সুসময় হ'ব, আল্লাহৰ বহুবাৰ আল্লাহে ৱাদা কৰা আছে। ইয়াত যি কি নহওক, আহক আমি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ আজিৰ এই 361 নং খণ্ডটি আমি ইনশাআল্লাহ আগবাঢ়ি যাব বিচাৰিছোঁ। কোৰাণ মজিদৰ আন এটি অন্যতম সূৰা 69টি আয়াত বিশিষ্ট 29 নং সূৰা আল আনকাবুত। আল আনকাবুত অৰ্থ হৈছে দ্য স্পাইডাৰ, মকৰা। মহান আল্লাহৰ চাওক, আমি দেখি আহিলোঁ পৰুৱাৰ নামেৰেও আল্লাহে সূৰাৰ নামাকৰণ কৰিছে। ইয়াত আমি দেখিছোঁ মকৰাৰ নামেৰে আল্লাহে এটি সূৰা নামাকৰণ কৰিছে। গতিকে আহক আমি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত এই কিতাপৰ মাজলৈ। আৰু আমি এই ক্ষেত্ৰত মহান আল্লাহৰ ওচৰত বিতাড়িত শয়তানৰ সকলো ধৰণৰ প্ৰৰোচনাৰ পৰা আমি আশ্ৰয় বিচাৰিছোঁ। ৰাব্বি আউযু বিকা মিন হামাজাতি শায়াতিন ওয়া আউযু বিকা ৰাব্বি আন ইয়াহদুৰুন। আৰু আল্লাহে যাতে আমাক এই কাম সহজ কৰি দিয়ে, আমাৰ প্ৰকাশ যাতে আমি স্পষ্টভাৱে কৰিব পাৰোঁ, তাৰ বাবে আল্লাহৰ ওচৰত আমি দোৱা বিচাৰিছোঁ। ৰাব্বি ইশৰাহ লি সাদৰি ওয়া ইয়াসসিৰ লি আমৰি ওয়াহলুল উকদাতাম মিন লিসানি ইয়াফকাহু কাওলি ৰাব্বি জিদনি ইলমান। মহান আল্লাহে যাতে আমাৰ জ্ঞান বৃদ্ধি কৰি দিয়ে আৰু সকলো ধৰণৰ ভুলৰ পৰা যাতে আল্লাহে আমাক আঁতৰাই আনি বিশুদ্ধ জ্ঞানেৰে আল্লাহৰ কালাম আমাক বুজিবৰ বাবে যাতে তৌফিক দান কৰে। গতিকে আহক ইনশাআল্লাহ আমি আগবাঢ়ি যাব বিচাৰিছোঁ। আমাৰ আজিৰ এই 361 নং খণ্ডটি কোৰাণ মজিদৰ 29 নং আয়াত আল আনকাবুতৰ 1 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আলিফ লাম মিম। 3টি বিচ্ছিন্ন আখৰেৰে মহান আল্লাহে কোৰাণ মজিদৰ 29 নং সূৰা আল আনকাবুত আৰম্ভ কৰিছে। তাৰ পাছৰ আয়াতত অৰ্থাৎ 2 নং আয়াতত আল্লাহে কৈছে, আহাসিবান নাসু আই ইউতরাকু আই ইয়াকুলুনা আমান্না ওয়া হুম লা ইফতানুন। আৰম্ভণিতে আল্লাহে একেবাৰে স্পষ্ট ভাষাৰে এতিয়া মানুহক কথা কৈ দিছে এনেধৰণে, আহাসিবান নাসু, প্ৰশ্ন কৰিছে, মানুহে কি ভাবিছে নেকি, আই ইউতরাকু, যে সিহঁতক এৰি দিয়া যাব, এনেই ইহঁতক যে এৰি দিয়া যাব বুলি মানুহে ভাবিছে নেকি, আন ইয়াকুলু, যে সিহঁতে কয়, আমান্না, আমি বিশ্বাস আনিছোঁ। এই বিশ্বাস আনিছোঁ বুলি কথাটো কেৱল ক'লেই মানুহে ভাবিছে নেকি যে সিহঁতক আমি এৰি দিম? ওয়া হুম লা ইফতানুন, যে সিহঁতক আমি পৰীক্ষা নকৰিম? পৰীক্ষা নকৰাকে কেৱল মুখেৰেই আমি বিশ্বাস আনিছোঁ বুলি ক'লেই আল্লাহে কৈছে মানুহে ভাবিছে নেকি? মুখেৰেই বিশ্বাস আনিছোঁ বুলি ক'লেই যে আমি সিহঁতক এৰি দিম? সিহঁতক কি আমি পৰীক্ষা নকৰিম? এতিয়া প্ৰিয় দৰ্শকবৃন্দ, আল্লাহৰ স্পষ্ট ঘোষণা, স্বয়ং আল্লাহ সুবহানাহু ওয়া তাআলাৰ দ্বাৰা এনেধৰণৰ স্পষ্ট কথা কোৱাৰ পাছত আমাৰ অৱস্থা, আমি ক'ত আছোঁ এই দিশটো আমি বুজিবই লাগিব, বুজাৰ চেষ্টা কৰিবই লাগিব। কাৰণ পৰীক্ষা, আমি বহুবাৰ কৈ আছোঁ, আল্লাহৰ একত্ববাদ একেবাৰে স্পষ্ট হ'ব ইনশাআল্লাহ কথা বতৰাবোৰ। পৰীক্ষা আল্লাহৰ পৰিসীমাৰ ভিতৰত কৰা হ'ব, কোৰাণ মজিদৰ আধাৰত কৰা হ'ব। ইয়াৰ বাহিৰত যিমানবোৰ আছে আল্লাহে ধূলি কৰি দিম বুলি ইতিমধ্যে ঘোষণা কৰিছে। গতিকে কৈছে মানুহক, প্ৰশ্ন সুধিছে যে মানুহে ভাবিছে নেকি যে সিহঁতক আমি সহজে এৰি দিম? যে সিহঁতে কৈছে যে আমি বিশ্বাস কৰিছোঁ, সিহঁতক কি আমি পৰীক্ষা নকৰাকে আমি এৰি দিম নেকি? তাৰ পাছত কৈছে ওয়ালাকাদ ফাতান্না, আৰু নিশ্চয় ইতিমধ্যে আমি পৰীক্ষা কৰিছোঁৱেই।
আল্লাজিনা সেইসকলক মিন কাবলিহিম সিহঁতৰ আগৰ যিসকল আছিল আমি অলৰেডি আমাৰ পৰীক্ষা সম্পন্ন হৈ গৈছে আল্লাহে কৈছে আমি সিহঁতৰ আগৰসকলক যিহেতু আমি পৰীক্ষা কৰিছোঁৱেই গতিকে এতিয়া তোমালোকে বিশ্বাস আনিছোঁ বুলি মুখেৰেই যদি কোৱা তেন্তে তোমালোকে ভাবিছা নেকি তোমালোকক এৰি দিম পৰীক্ষা নকৰাকৈ যেহেতু ইতিমধ্যে আমি পৰীক্ষা কৰিছোঁৱেই আল্লাজিনা মিন কাবলিহিম যিসকল সিহঁতৰ আগত আছিল ফালা ইয়ালামান্নাল্লাহু আল্লাহে কৈছে ফালা ইয়ালামান্না আল্লাহু যে আল্লাহে নিশ্চিতভাৱে নিশ্চিত হ'ব লাগিবই পৰীক্ষা কিহৰ কাৰণে ফালা ইয়ালামান্না আল্লাহু আল্লাহ একেবাৰে জানিবই লাগিব ভাল ধৰণে একেবাৰে সুনিশ্চিত হ'ব লাগিব আল্লাজিনা কোনে সাদাকু যে কোনে সত্য কথা কৈছে বিশ্বাস কৰিছোঁ বুলি মুখেৰে কৈ আল্লাহৰ কিতাপৰ বাহিৰত থাকিলে তো সেই কথা আল্লাহে ভাল ধৰণে গম পাব গতিকে আল্লাহে কৈছে যে এই ক্ষেত্ৰত আমি এইভাবে আমি পৰীক্ষা কৰিম আমি নিশ্চিত হ'ব লাগিব আল্লাহে কৈছে যে আল্লাহ নিশ্চিত হ'ব লাগিব আল্লাজিনা সাদাকু কোনে সঁচা কথা কৈছে ওয়ালা ইয়ালামান্না আৰু আমি নিশ্চিত হ'বই লাগিব ইয়ালামান্না আল্লাহে কৈছে আল্লাহ নিশ্চিত হ'বই লাগিব আল কাজিবিনা মিছলীয়াসকল কোনে মিছা কথা কৈছে একেবাৰে পুংখানুপুংখভাৱে আল্লাহে চাব নিশ্চিত হ'ব যে কোনে প্ৰকৃততে সঁচা কথা কৈছে বিশ্বাস অনা আৰু কোনে কেৱল মুখেৰে বিশ্বাস অনা কথাটো কৈছে এই বিষয়টো আল্লাহে স্পষ্ট হ'ব লাগিব ক্লিয়াৰ হ'ব লাগিব আল্লাহ সেইবাবেই আল্লাহৰ পৰীক্ষা মুখেৰে কেৱল ক'লেই নহ'ব আল্লাহে এৰি নিদো বুলি কৈছে যথেষ্ট ডাঙৰ হকিয়নি আল্লাহৰ তৰফৰ পৰা এই কথাবোৰ আমি গভীৰভাৱে চিন্তা কৰোঁ আহক আল্লাহৰ কালাম সন্মুখত লৈ একনিষ্ঠভাৱে আল্লাহৰ কথা বতৰাৰ ওপৰত আমি বিশ্বাস আনি আল্লাহে যিহেতু এনেধৰণৰ হকিয়নি স্পষ্ট কৰা আছে সিদিনা কোনো ধৰণৰ এক্সকিউজ নহ'ব গতিকে আমাৰ পৰীক্ষা আমি প্ৰিপাৰেশ্যন কৰিব লাগিব আল্লাহৰ কিতাপৰ আধাৰত কিতাপৰ বাহিৰৰ পৰীক্ষা আল্লাহে কেতিয়াও একচেপ্ট নকৰে এই কথা কোৰাণ মজিদে কৈ দিছে আম হাসিবা পুনৰ কৈছে অথবা সিহঁতে ভাবিছে নেকি আল্লাজিনা যিসকলে ইয়ামালুনা সাইয়াতি যিসকলে ইয়ামালুনা আমল কৰি আছে সাইয়াতি ভুল আমল বেয়া ভুল আমলটোকে বেয়া কৰ্ম আল্লাহৰ দৃষ্টিত আল্লাহৰ কিতাপৰ পৰা আঁতৰি যিকোনো ধৰণৰ আমলক আল্লাহে সাইয়াত বুলি বুজাই আছে শাব্দিক দিশৰ পৰা যদিও ইয়াক ই বেয়া কাম আটাইতকৈ ডাঙৰ বেয়া কামটো হৈছে যে আল্লাহৰ কিতাপ বাদ দি আল্লাহৰ কিতাপৰ বাহিৰত আনৰ কথা মানুহৰ কথা আমি মান্য হিচাপে কৰি লোৱাটোৱেই আল্লাহৰ দৃষ্টিত আল্লাহৰ সৈতে অংশীদাৰিত্ব কৰা বুজায় আল্লাহৰ দৃষ্টিভংগীৰ ফালৰ পৰা আটাইতকৈ ডাঙৰ সাইয়াত এইবোৰেই বেয়া কাম গতিকে আল্লাহে কৈছে আম হাসিবা সিহঁতে ভাবিছে নেকি আল্লাজিনা যিসকলে ইয়ামালুনা সাইয়াতি যিসকলে এনেধৰণৰ ভুল কামসমূহ কৰি আহি আছে আই ইয়াসবিকুনা আল্লাহে কৈছে সিহঁতে ভাবিছে নেকি আই ইয়াসবিকুনা আমি সিহঁতক এৰি দিম দুনিয়াত থাকোঁতে সিহঁতে আল্লাহৰ কিতাপ অনুসৰণ নকৰি পৃথিৱীৰ ভোগবিলাসৰ সৈতে কোৰাণৰ বাহিৰৰ বিভিন্ন দিশ লৈ যেতিয়া আমি যাম আল্লাহৰ ওচৰলৈ তেতিয়া এই আয়াতসমূহৰ বাস্তৱিকতা প্ৰত্যেকেই বুজিব পাৰিব আজি হয়তো সকলোৱে হৃদয়ংগম কৰিব নোৱাৰিব পাৰে সেয়ে আমি মুকলিকৈ কৈছোঁ বিষয়বস্তুবোৰ যে একমাত্ৰ আল্লাহৰ কিতাপৰ আধাৰতহে সেইদিনা গোটেই কথা বতৰাবোৰ চলিব আল্লাহৰ কথা অৰ্থাৎ আল্লাহৰ কথাৰ বাদে আন কাৰো কথাই সেইদিনা যদি কোনোবাই মানি আল্লাহৰ ওচৰলৈ যায় আল্লাহে অগ্ৰাহ্য কৰিব কোৰাণে
ডিক্লেৰেশ্যন দিয়া আছে এইবোৰ বিষয়ে। গতিকে কৈছে যে আম হাসিবা, অথবা সিহঁতে ভাবিছে নেকি আল্লাযিনা ইয়ামালুনা সাইয়্যাতি আই ইয়াসবিকুনা, যে সিহঁতক এৰি দিয়া হ'ব। সিহঁতে ভুল কৰ্মসমূহ, বেয়া কৰ্মসমূহ কৰি ইয়াৰ পৰা যাব আৰু ভাবিছে নেকি সিহঁতক এৰি দিয়া যাব। সাআ মা ইয়াহকুমুনা, সাআ বেয়া, ভুল, মা ইয়াহকুমুনা যি সিহঁতে সিদ্ধান্ত লৈছিল পৃথিৱীত থাকোঁতে। সিদ্ধান্ত ল'ব লাগিব আল্লাহৰ কিতাপত আহিবৰ বাবে। আল্লাহৰ কিতাপত নাহি যদি ইয়াৰ বাহিৰত যিসকলে সিদ্ধান্ত লৈছে, মা ইয়াহকুমুনা যি সিহঁতে সিদ্ধান্ত লৈছিল, আল্লাহৰ দৃষ্টিত সেইটো বেয়া কৰ্ম বুলি কৈ আছে। গতিকে এই দিশবোৰ অতি সাংঘাতিক আল্লাহে কথা স্পষ্ট ভাষাৰে কৈছে। আমি ইয়াক হৃদয়ংগম কৰাৰ চেষ্টা কৰোঁ আহক, ইনশাআল্লাহ কল্যাণ আমাৰেই হ'ব। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে মান কানা ইয়াৰজু লিকা আল্লাহি, মান কানা, আৰু যিয়ে ইয়াৰজু আকাংক্ষা কৰে, সিহঁতে আশা কৰে, লিকা আল্লাহি আল্লাহৰ সৈতে সাক্ষাৎ হোৱাটো যিয়ে আশা কৰে, ফা ইন্না আজাল আল্লাহি, এই যে আল্লাহক সাক্ষাৎ কৰাৰ বিষয়টো ই কিন্তু বাস্তৱ, একেবাৰে বাস্তৱ। প্ৰিয় দৰ্শকবৃন্দ, আল্লাহৰ সৈতে আমি কিন্তু মুখামুখি হ'বই লাগিব। গতিকে কৈছে যিয়ে আকাংক্ষী, যি আশা কৰে, লিকা আল্লাহি আল্লাহৰ সৈতে সাক্ষাৎ হোৱাৰ, ফা ইন্না গতিকে নিশ্চয়, আজাল আল্লাহি সেই সাক্ষাতৰ আল্লাহৰ যি ম্যাদ আছে, সেই ম্যাদটো পূৰ্ণ হোৱাৰ পিছত লাআতিন সেই সাক্ষাতৰ মুহূৰ্ত কিন্তু আহিবই, আহি আছে। আল্লাহৰ যি আজাল আল্লাহি আল্লাহৰ যি ম্যাদ আছে, সেই ম্যাদ পূৰ্ণ হোৱাৰ পিছতে লাআতিন সি আহি আছে, আহিবই, অৰ্থাৎ আমি সাক্ষাৎ হ'বই লাগিব আল্লাহৰ সৈতে। ৱাহুৱা যিহেতু তেখেত আল্লাহ আশ-শামিউল আলিম, তেখেতে সকলো শুনে আৰু সকলো জানে। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতত আমি আগতেও চৰ্চালৈ আনিছোঁ, আমি প্ৰত্যেকেই এই ৰঙীন পৃথিৱীৰ ভোগবিলাকত যিসকল আমি মগ্ন হৈ আছোঁ, তেওঁলোকে আহকচোন প্ৰত্যেকে নিজে বুকুত হাত দি আমি প্ৰত্যেকে এবাৰ ভাবোঁ যে আমি আল্লাহক লগ পাব লাগিব। এইটো আশা কৰোঁ নে নকৰোঁ? সঁচা অৰ্থত প্ৰত্যেকে নিজে নিজেই যদি ইয়াক সুধি চায়, তাৰ উত্তৰ স্বতঃফুতভাৱে নিজৰ পৰাই ওলাই আহিব যে আমাৰ পৃথিৱীৰ ভোগবিলাকৰ যিমানবোৰ আশা লৈ আমি বহি আছোঁ, তাৰ ভিতৰত আল্লাহক লগ পোৱাৰ বিষয়টোৰ স্থান আছে নে নাই? হয়তো গৰিষ্ঠ সংখ্যকৰ ওচৰতে আল্লাহক লগ পোৱাৰ বিষয়টো আশা কৰাৰ স্থান নাই। আশা থাকিব আমাৰ ডাঙৰ ঘৰ, ডাঙৰ ভাল ভাল গাড়ী, ডাঙৰ চাকৰি, ইণ্টাৰভিউ দিম, ডাঙৰ চাকৰি, ব্যৱসায় আৰম্ভ কৰিম, ডাঙৰ ডাঙৰ ব্যৱসায়, খেতি বাতি, যিমান যি আছে, মাতা আল হায়াত দুনিয়া, এই পৃথিৱীৰ ভোগবিলাকক লৈয়ে আমি গৰিষ্ঠ সংখ্যক মানুহ সদায় আশাবাদী। আল্লাহৰ দৃষ্টিত আমাক আশাবাদী হ'বলৈ শিকাইছে পৰকালত আল্লাহৰ সৈতে সাক্ষাৎ হোৱাৰ বিষয়টো। এই দিশবোৰ কোৰাণ মজিদ আমি যেতিয়া চৰ্চা কৰিম, গভীৰৰ পৰা গভীৰতালৈ ইয়াত আমি সোমোৱাৰ চেষ্টা কৰিব লাগিব। গতিকে আমি আশা ৰাখিম প্ৰত্যেকটো আয়াত, আহক আমি প্ৰত্যেকেই আয়াতৰ বাস্তৱিকতা উপলব্ধি কৰাৰ বাবে চেষ্টা কৰোঁ। তাৰ পাছত কৈছে ৱামান জাহাদা, ইয়াৰ আগৰ আয়াতত ক'লে যে যিয়ে আকাংক্ষী আশা কৰে আল্লাহৰ সৈতে লগ হোৱাৰ বিষয়টো, আল্লাহৰ নিৰ্দিষ্ট ম্যাদ অনুসৰি সি আহিবই,
যিহেতু আল্লাহে সকলো শুনে আৰু সকলো জানে। এতিয়া সেই আশাবাদী লোকসকলৰ বিষয়ে পুনৰ আল্লাহে কৈছে, ওয়ামান জাহাদা, আৰু যিয়ে সৰ্বাত্মক চেষ্টা কৰিব, জিহাদ কৰিব, শব্দ জিহাদ। এতিয়া চাওক, সৰ্বাত্মক চেষ্টা কিহত কৰি আছে? যে আল্লাহক আমি লগ পাব লাগিব। গতিকে পৃথিৱীত থকা সময়টোত আল্লাহৰ কিতাপৰ ওপৰত একাত্মভাৱে আমি লাগি থাকি আল্লাহৰ কিতাপে যি কৈছে সেই দিশটো আমি আমাৰ নিজৰ জীৱনত অনুশীলন বাস্তৱায়ন কৰাৰ যি অহৰহ চেষ্টা কৰি থাকিব, সেই জিহাদটোৰ কথা বুজাইছে। বিষয়বস্তু আমি বাৰম্বাৰ কৈ আছো, আগতেও কৈছো, আল্লাহৰ আয়াত, আল্লাহৰ কিতাপ। আমাৰ জিহাদ হ'ব লাগিব আল্লাহক লগ পোৱাৰ আশাৰ যি পৃথিৱীত থাকোঁতে আমাৰ জিহাদ, সেই জিহাদ হ'ব লাগিব আল্লাহৰ কোৰআন ভিত্তিক। এই দিশবোৰো কিন্তু আমি স্পষ্ট কৰি যাব লাগিব। গতিকে আল্লাহে কৈছে, এনেধৰণে যিয়ে জিহাদ কৰিব, অৰ্থাৎ আল্লাহক লগ পোৱাৰ বিষয়টো যিহেতু আশা পালি আছে, আশা লৈ থকাৰ বাবে আল্লাহক লগ পাবলৈ হ'লে এনেই যধে মধে আমি লগ পালে নহ'ব। আমি পাই আহিছোঁ, এক পূৰ্ণ সমৰ্পিত অন্তৰ লৈ তেখেতৰ ওচৰত যাব লাগিব। গতিকে পূৰ্ণ সমৰ্পিত অন্তৰ ল'বলৈ হ'লে আল্লাহৰ কোৰআনৰ ছেকেণ্ড অপশ্যন ক'তোৱেই নাই পৃথিৱীত। আজিৰ দিনত আল্লাহৰ কিতাপৰ বাহিৰৰ অপশ্যন ক'তো নাই। পূৰ্ণ সমৰ্পিত হ'ব লাগিব কেৱল এককভাৱে আল্লাহৰ কথা, যি আল্লাহৰ কথা আমাৰ বাৰ্তাবাহকে লৈ আহিছিল, বাৰ্তাবাহকৰ প্ৰতি ওহী কৰিছিল, বাৰ্তাবাহকে ইয়াক নিজে বিশ্বাস কৰিছিল প্ৰথমতে কথা বতৰাবোৰ, তাৰপিছত ইয়াক বাস্তৱায়ন কৰি মানুহক দেখুৱাইছিল নিজৰ ক্ষেত্ৰত, আৰু মানুহক জনগণক আহ্বান কৰিছিল। এই কথাসমূহৰ ওপৰত আমি জিহাদ কৰিব লাগিব, সৰ্বাত্মক আমি চেষ্টা কৰিব লাগিব। গতিকে কৈছে, ওয়ামান জাহাদা ফাইন্নামা ইউজাহিদু লিন্নাফসিহি। গতিকে যিয়ে এনেধৰণে সৰ্বাত্মক চেষ্টা কৰিব, ফাইন্নামা, তেন্তে নিশ্চয় তেওঁ যি চেষ্টা কৰিলে, ইউজাহিদু, যি সৰ্বাত্মক চেষ্টা কৰিলে, লিন্নাফসিহি, তেওঁ নিজৰ বাবেই কৰিলে। কাৰণ ইয়াত আমি এই চেষ্টা কৰাৰ পৰিণতি আল্লাহৰ ওচৰত যে আমি পাম। গতিকে আল্টিমেটলি আমাৰ এই চেষ্টাটো আমি নিজৰ বাবে কৰি আছোঁ, আন কাৰো বাবে নহয়, কাকো দেখুৱাবৰ বাবে নহয়, পৃথিৱীত বহুতো মানুহৰ আগত নিজকে খুব মুত্তাকি দেখুৱাৰ বাবেও নহয়, বিভিন্ন কথা বতৰাবোৰ আঁতৰি একমাত্ৰ আল্লাহৰ সৈতে যোগাযোগৰ স্বাৰ্থত যি জিহাদ থাকিব, সেই জিহাদ পৃথিৱীত থাকোঁতে যি কৰিব, সি প্ৰকৃততে তেওঁ নিজৰ নফচৰ বাবেই কৰি আছে, আনৰ বাবে নহয়, কোনো মাকৰ বাবেও নহয়, কোনো ল'ৰা ছোৱালীৰ বাবেও নহয়, কোনো পিতাকৰ বাবেও নহয়, কাৰো বাবে নহয়, লিনাফসি, তেওঁ নিজৰ বাবে। ইন্নাল্লাহা, নিশ্চয় আল্লাহ, লা গানিয়ুন আনিল আলামিন, আল্লাহ এনে এক সত্তা, লা গানিয়ুন, তেখেত যথেষ্ট ধনাঢ্য, তেখেতে আমাৰ পৰা একো নিবিচাৰে। আলাল আলামিন, বিশ্ব জগতৰ যিমান মানুহ আছে তেওঁলোকৰ পৰা প্ৰকৃততে আল্লাহৰ নিজৰ বাবে একো নিবিচাৰে। সেই দিশটো ইয়াত বুজাইছে যে আল্লাহ, ইন্নাল্লাহ, নিশ্চয় আল্লাহ, লা গানিয়ুন, তেখেত ধনাঢ্য বহুত, আনৰ পৰা বিচাৰিব লগা, বিশ্ব জগতৰ মানুহৰ পৰা বিচাৰিবলগীয়া কোনো বিষয় তেওঁ নাই। তেওঁ আদেশ কৰি দিছে, কোনোবাই যদি কৰে আল্লাহৰ বাবে নহয়, তেওঁ নিজৰ বাবে প্ৰকৃততে কৰি আছে এই জিহাদ। এই দিশটো ক্লিয়াৰ কৰিছে আল্লাহ। ৱাল্লাজিনা, সেই শ্ৰেণীৰ লোকসকলৰ আল্লাহে ইয়াত বৰ্ণনা দি গৈ আছে। ৱা আল্লাজিনা, আৰু যিসকলে আমানু, বিশ্বাস আনে। আল্লাহে আগতে কৈ দিছে, মুখেৰে বিশ্বাস আনিছো বুলি ক'লেই নহ'ব, কৰ্মৰ দ্বাৰা তাক প্ৰমাণ কৰিব লাগিব। সেই দিশটোৱে কৈ আছে, ৱা আল্লাজিনা আমানু, আৰু যিসকলে বিশ্বাস আনে, ৱা আমিলু সালিহাতি, বিশ্বাস আনিছো বুলি ক'লেই নহ'ব, আৰু নিজ সংশোধনীৰ আমল কৰে, কৰ্ম কৰে। নিজ সংশোধনীৰ কৰ্ম হ'ব লাগিব। আমি যদি ভুলৰ মাজত সোমাই আছো, আমাৰ প্ৰত্যেকটো বিষয়, যিবোৰ বিষয় আমি ভুলৰ মাজত আছো, অৰ্থাৎ আল্লাহৰ কথা নহয়,
এনেই আমি আল্লাহে কৈছে বুলি আমি ভাবি লৈ আমি আমল কৰি আছোঁ, ধাৰাসাৰ আমল আমাৰ চলি আছে, কিন্তু সেই কথা বতৰা, সেই আমল, সেই বিশ্বাস প্ৰকৃততে আল্লাহৰ কিতাপত নাই। সেইবোৰ ভুল আল্লাহৰ দৃষ্টিত। গতিকে তেনেধৰণৰ যুগ যুগ ধৰি নিজৰ জীৱনৰ যিমানটা বয়সেই নহওক কিয় তেনেধৰণৰ ভুল আমল, ভুল বিশ্বাস, ভুল ইমানৰ মাজত থাকে। ভুল এই দৃষ্টিত আল্লাহৰ কিতাপত নথকাটোৱেই ভুল। কিয়নো হুকুম একমাত্ৰ আল্লাহৰ, আদেশ একমাত্ৰ আল্লাহৰ, ইয়াৰ বাহিৰে কাৰো আদেশ হ'ব নোৱাৰে। এই কথাও কোৰাণে কৈ আহিছে। গতিকে যদি আমি আদেশ বেলেগৰ আদেশত কৰোঁ সেইটো ভুল হ'ব। গতিকে আমি যেতিয়া সেই ভুল গম পাম, তাক আমি পৰিশুদ্ধি যেতিয়া কৰিম, বিশ্বাস আনি ল'ম কিতাপৰ ওপৰত, তাৰপিছত আমাৰ পৰিশুদ্ধি, আমাৰ ভুলবোৰ এৰি আল্লাহৰ কিতাপে যেনেকৈ কৈছে তেনেকৈ যাব লাগিব। এই হৈছে আমালে সালিহাত। গতিকে কৈছে ওয়াল্লাযিনা আমানু ওয়া আমিলুস সালিহাতি লা নুকাফিরান্না আনহুম সাইয়্যাতিহিম। সব কিমান ডাঙৰ কথা আলহামদুলিল্লাহ আল্লাহে কৈছে। যি নিজৰ ভুলৰ প্ৰতি অনুতপ্ত হৈ কিতাপৰ প্ৰতি বিশ্বাস আনিব আৰু নিজ পৰিশুদ্ধিৰ কাম কৰিব, অৰ্থাৎ আল্লাহৰ কথাৰ বাহিৰৰ কথা বতৰাসমূহ ত্যাগ কৰি আল্লাহৰ কথালৈ ঘূৰি আহিব, আল্লাহে কৈছে লা নুকাফিরান্না আনহুম, সিহঁতৰ পৰা আমি আঁতৰাই দিম, সাইয়্যাতিহিম, সিহঁতৰ যিমান ভুল ইতিমধ্যে কৰি গৈছিল চব আঁতৰাই দিম। আলহামদুলিল্লাহ। ইয়াতকৈ আৰু উৎসাহজনক কি ডিক্লাৰেশ্যন লাগে মানুহক? আল্লাহে কৈছে যে সিহঁতে ইতিমধ্যে যিমান ভুল কৰিলে যদি বিশ্বাস কৰে আৰু আল্লাহৰ কিতাপৰ আধাৰত যদি নিজৰ পৰিশুদ্ধিৰ কাম কৰে, তেন্তে যিমানবোৰ তেওঁ ভুল কৰিছিল, গুনাহ কৰিছিল, অপৰাধ কৰিছিল, গোটেইবোৰ আল্লাহে কৈছে যে আমি আঁতৰাই দিম। ৱালা নাজজিয়ান্নাহুম, আৰু নিশ্চিতভাৱে আমি সিহঁতক পুৰস্কৃত কৰিমেই, আহসানা, সৰ্বোত্তম পুৰস্কাৰে পুৰস্কৃত কৰিম, আল্লাযী কানু ইয়ামালুন, আল্লাযী কানু ইয়ামালুন। কিহৰ কাৰণে পুৰস্কৃত কৰিব? যেহেতু কানু ইয়ামালুন, যি কাম সিহঁতে কৰিছিলে, অৰ্থাৎ ভুলৰ মাজত আছিল, ঘূৰি আহিল আল্লাহৰ কিতাপত, ইয়াৰ ওপৰত বিশ্বাস কৰিলে, গোটেই ভুলবোৰ এৰি দি আল্লাহৰ কিতাপৰ আধাৰত নিজৰ পৰিশুদ্ধি কৰিলে, এই কামৰ বাবে যি নিজ পৰিশুদ্ধিৰ কাম কৰিলে, তাৰ বিনিময়ত আল্লাহে কৈছে নিশ্চিতভাৱে সিহঁতক মই আহসানা, বহুত সৰ্বোত্তম আমি পুৰস্কাৰেৰে পুৰস্কৃত কৰিম তেনে লোকক। ৱাছাইনা লিল ইনসানা, আৰু আল্লাহে কৈছে ৱাছাইনা লিল ইনসানা, সমগ্ৰ মানৱ জাতিৰ বাবে আমি আদেশ কৰিছোঁ। আল্লাহে কৈছে কি আদেশ? বিৱালিদাইহি হুসনান। চাওক, কোৰাণ বাস্তৱিকতাতে সমগ্ৰ মানৱ জাতিৰ বাবে যে আল্লাহে প্ৰেৰণ কৰিছে, এই দিশবোৰো আমি চাব লাগিব। ইয়াত কৈছে ৱাছাইনা, আৰু আমি আদেশ কৰিছোঁ, আল ইনসানা, সমগ্ৰ মানুহক। কি আদেশ কৰিছে? বিৱালিদাইহি, যাতে তেওঁৰ পিতা মাতাসকলক হুসনান, যাতে ভাল ব্যৱহাৰ কৰে। এই হৈছে কোৰাণৰ মৰেলিটি। এই কথাবোৰ আমি বুজি পাব লাগিব। গতিকে পিতা মাতাক যিহেতু ভাল ব্যৱহাৰ কৰিবলৈ আল্লাহে আদেশ দি দিলে, কোৰাণ যিহেতু আমাৰ বাবে ফৰজ, গতিকে আমি যিদৰে শ্যাম পালন কৰোঁ, যিদৰে আমি সালাত পালন কৰোঁ, ঠিক তেনেদৰে আমাৰ পিতা মাতাকো ভাল ব্যৱহাৰ কৰাটো আমাৰ বাবে ফৰজ। ই কেতিয়াও নফল হ'ব নোৱাৰে। আৰু ফৰজ যদি আমি অমান্য কৰোঁ, আল্লাহৰ ৰোষত আমি পৰিব লাগিব। এই দিশবোৰ আমি, বাস্তৱ দিশবোৰ আমি ইনশাআল্লাহ চাই যোৱাৰ চেষ্টা কৰিম। তাৰ পাছত কৈছে পিতা মাতাক ভাল ব্যৱহাৰ কৰিব কৈছে। ওয়াইন জাহাদাকা, আৰু যদি তোমাৰ পিতা মাতাই তোমাৰ ওপৰত হেঁচা প্ৰয়োগ কৰে, বিষয়টো মন কৰিব। প্ৰাথমিকভাৱে আদেশ কৰিছে যে তোমাৰ সকলোৱে নিজৰ পিতা মাতাক ভাল ব্যৱহাৰ কৰা। ওয়াইন জাহাদাকা, আৰু যদি তোমাৰ পিতা মাতাই তোমাৰ ওপৰত হেঁচা প্ৰয়োগ কৰে, তোমাক কম্পেল কৰিব বিচাৰে,
লিতুশ্ৰিকা বি, আল্লাহে কৈছে মোৰ সৈতে কাৰোবাক অংশীদাৰ কৰিবৰ কাৰণে যদি তোমাৰ পিতা মাতাই তোমাক কম্পেল কৰিব বিচাৰে, হেঁচা দিব বিচাৰে, মা লাইছা লাকা বিহি ইলমুন, কৈছে যিটো বিষয়ৰ ওপৰত তোমাৰ জ্ঞান নাথাকিব পাৰে, যদি জ্ঞান নাথাকেও তথাপিও ফালা তুতে হোমা, তেতিয়াও তুমি হোমা দি পিতা মাতাক বুজাইছে, তোমাৰ ওপৰত যদি হেঁচা প্ৰয়োগ কৰে, মোৰ সৈতে বি বুলি কৈছে আল্লাহে, মোৰ সৈতে যদি আনক অংশীদাৰ এছ'চিয়েট কৰাব বিচাৰে যিকোনো কথাত, মিন চাইয়েন, এই দিশটো আমি কিন্তু পাহৰি যাব নালাগিব। কেৱল আমি যিটো শিৰ্ক বুলি কোৱাৰ লগে লগে আইডল ৱৰ্শ্বিপ নহয়, মিন চাইয়েন, কোনো কথা বতৰা, কোনো আদেশ, কোনো নিয়ম একোৱেই আমি আনৰ মানিব নোৱাৰিম, একমাত্ৰ আল্লাহৰ মানিব লাগিব, অৰ্থাৎ কোৰাণৰ বাহিৰত আমি যাব নোৱাৰিম। গতিকে কোনোবাই, তোমাৰ মা বাবাই যদি তোমাক হেঁচা প্ৰয়োগ কৰে যে আল্লাহে কৈছে মোৰ সৈতে অংশীদাৰিত্ব কৰিবৰ বাবে যিটো বিষয়ত তোমাৰ জ্ঞান নাই, ফালা তুতে হোমা, তেতিয়া তুমি তোমাৰ মা বাবাৰ সেই আদেশক তুমি অনুসৰণ নকৰিবা। ইলাইয়া মাৰজিউকুম, যিহেতু মোৰ ওচৰলৈ তোমালোক ঘূৰি আহিব লাগিব, ফা উনাব্বিউকুম, আৰু তেতিয়া মই তোমালোকক ভাল ধৰণে জনাই দিম, বিমা কুনতুম তা'মালুন, যি তোমালোকে কৰিছিলা। গতিকে এই দিশবোৰো আমি খুব গুৰুত্ব সহকাৰে ইনশাআল্লাহ আমি চাম। কোনোবাই যদি আজি এইটোৱে বাস্তৱিকতাতে আমি দেখা পাই আছো, এককভাৱে যিহেতু কোৰাণৰ কোনো চৰ্চাই নাই আমাৰ পৃথিৱীত, আমাকো কোনো শিকোৱা নাই, নিজ চেষ্টাত যদি আল্লাহে কাৰোবাক হৃদায়ত দান কৰে এই কিতাপৰ প্ৰতি আহিবলৈ, তেতিয়া সেই কিতাপৰ প্ৰতি যিজন আহিব তেওঁক কিন্তু তেওঁৰ পৰিয়ালেই হওক বা তেওঁৰ পিতা মাতাই হওক বা তেওঁৰ সমাজৰ মানুহেই হওক, তেওঁক কিন্তু ভাল চকুৰে নাচায়, বিভিন্ন ধৰণৰ হেঁচা প্ৰয়োগ কৰিব বিচাৰিব। আহিব কথা বতৰাবোৰ পাছলৈ ইনশাআল্লাহ। গতিকে এই ক্ষেত্ৰত আল্লাহে কৈছে যে তুমি তেতিয়া তোমাৰ পিতা মাতাৰ কথা তুমি হ'লেও তুমি কেতিয়াও নুশুনিবা, যে মোৰ সৈতে আনক শৰীক কৰাৰ বিষয়ত তুমি কেতিয়াও এগ্ৰী নহবা। আৰু কৈছে যিহেতু তোমালোক মোৰ ওচৰলৈ ঘূৰি আহিব লাগিব, তেতিয়া মই তোমালোকক ভাল ধৰণে কৈ দিম, বিমা কুনতুম তা'মালুন, যি তোমালোকে কৰিছিলা। ৱাল্লাযীনা আমানু, পুনৰ কৈছে ৱা আল্লাযীনা আমানু, আৰু যিসকলে বিশ্বাস আনে। বিশ্বাস মই বাৰে বাৰে কৈছোঁ, আল্লাহৰ কোৰাণে কৈ আছে, মই কোৱা নাই। বিশ্বাস মুখৰ নহ'ব। বিশ্বাস বুলি কোৱাৰ লগে লগে এককভাৱে কিতাপৰ ওপৰত আহিব লাগিব। আমাৰ বাৰ্তাবাহকে যি কথা কৈ গৈছিল কাউলে ৰচুল কিতাপত যি লিপিবদ্ধ, ইয়াৰ বাহিৰত তিল মানো আমি যাব নোৱাৰিম, একেবাৰে স্পষ্ট, কোৰাণে স্পষ্ট কৰিছে। গতিকে বিশ্বাস বুলি কোৱাৰ লগে লগে আমি কিতাপৰ পৰা আদি কৰি আমানতু বিল্লাহি ওয়া মালাইকাতিহি ওয়া কুতুবিহি ওয়া রুসুলি ওয়াল ইয়াউমিল আখিৰি, গোটেই বিষয়বস্তুবোৰৰ ওপৰত বিশ্বাসৰ দৃঢ়তা সম্পূৰ্ণ থাকিব লাগিব। গতিকে কৈছে এনেধৰণৰ ওয়া আল্লাযীনা আমানু, আৰু যিসকলে বিশ্বাস কৰে, ওয়া আমিলুছ সালিহাতি, আৰু বিশ্বাসৰ দাবী পূৰণ কৰিবৰ বাবে তেওঁ আমালে সালিহাত, নিজ পৰিশুদ্ধিৰ কাম কৰিব। লা নুদখিলান্নাহুম, আল্লাহে নিশ্চয়তা প্ৰদান কৰিছে, লা নুদখিলান্নাহুম, তেনে লোকসকলক নিশ্চিতভাৱে সিহঁতক আমি প্ৰৱেশ কৰাম, ফিছ সালিহিন, যিসকল সত্যবাদী সৎ লোক তেওঁলোকৰ মাজত প্ৰৱেশ কৰাম। অৰ্থাৎ সৎ লোক সিদিনা ক'ত থাকিব? জান্নাতত থাকিব। বুজাইছে যে তেওঁলোকক নিশ্চিতভাৱে আমি জান্নাতত প্ৰৱেশ কৰাম। ওয়া মিনান নাস মাইয়াকুলু, আৰু মানুহৰ মাজত মাইয়াকুলু, যিসকলে কয় আমান্না বিল্লাহি, আমি আল্লাহৰ ওপৰত বিশ্বাস আনিছো। ফাইজা উজিয়া ফিল্লাহি, তাৰপিছত যেতিয়া ফাইজা উজিয়া ফিল্লাহি, এই আল্লাহক বিশ্বাস কৰাৰ ক্ষেত্ৰত যেতিয়া সেই লোকসকলে কোনো ধৰণৰ কষ্ট পায়, জালা ফিতনাতান নাসি, যে মানুহৰ পৰা এই কষ্ট পায়, কিন্তু প্ৰকৃততে জালা ফিতনাতান নাসি, মানুহক প্ৰকৃততে পৰীক্ষাৰ বাবে যি কষ্ট পায়,
কষ্ট দিয়া হয় মুখেৰে, কিন্তু প্ৰথমতে কৈছে চাওক আমিনান নাসি মাইয়াকুলু আমান্না বিল্লাহি, আমি আল্লাহৰ ওপৰত বিশ্বাস কৰোঁ। তাৰপিছত যেতিয়া আল্লাহৰ ওপৰত বিশ্বাস কৰাৰ ক্ষেত্ৰত যেতিয়া কোনো ধৰণৰ এই পৃথিৱীত কষ্ট ভোগ কৰিব লগা হয়, কাযাবা বিল্লাহি, তেতিয়া সেই কষ্ট সিহঁতে কয় যে এইটো আল্লাহৰ শাস্তি। ৱালাইন, কিন্তু যদি যদি সেই লোকসকলৰ ওচৰলৈ আহে নাছৰুম মিনাল ৰাব্বিকা, তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা যদি কোনো সহায় আহে, বিপদ আহিলে সিহঁতে কয় আল্লাহৰ শাস্তি বুলি কয়, আৰু সহায় যেতিয়া আহে লা ইয়াকুলান্না, তেতিয়া নিশ্চিতভাৱে সিহঁতে কয় ইন্না কুন্না মাআকুম, নিশ্চয় আমি তোমালোকৰ লগতেই আছো। অৰ্থাৎ বিশ্বাসী লোকসকলক মুনাফিক চৰিত্ৰ ক্লিয়াৰ হৈ আছে। আৱা লাইছাল্লাহু, আল্লাহে প্ৰশ্ন কৰিছে আৱা লাইছাল্লাহু বি আলামা, যে আল্লাহে কি নাজানে নেকি ফি সুদুৰিল আলামিন, গোটেই বিশ্বজগতৰ মানুহৰ অন্তৰত কি আছে, এওঁলোকে যে এই মুনাফিকগিৰি যে কৰি আছে, এই কথাটোৰ ওপৰত কৈছে আল্লাহে কি গোটেই বিশ্ব মানুহৰ অন্তৰৰ বিষয়ে নাজানে নেকি? গতিকে মুনাফিকসকলৰ যেতিয়া বিপদ আহিব, যেতিয়া কোনো ধৰণৰ আল্লাহৰ ৰাজপথত আহিবৰ কাৰণে কোনো ধৰণৰ যেতিয়া তেওঁলোকে অসুবিধাৰ সন্মুখীন হ'ব, কোনো ধৰণৰ শাস্তিৰ মুখামুখি হ'ব, তেতিয়া সিহঁতে কয় এইটো আল্লাহৰ পৰা অহা শাস্তি, মুনাফিকসকলে কয়। কিন্তু বিশ্বাসী যিসকল লোক ইতিমধ্যে আমি পাই আহিছো, সূৰা আল বাকাৰাৰ আমি এটি আয়াতলৈ আপোনালোকক লৈ যাব বিচাৰিছো। ইয়াত কৈছে বিশ্বাসী লোকসকলৰ, আমি আগতে পাইছো এতিয়াও কৈছো, ৱালা নাবলুৱান্নাকুম বিছাইয়িম, আল্লাহে কৈছে ৱালা নাবলুৱান্নাকুম, নিশ্চিতভাৱে আমি তোমালোকক পৰীক্ষা কৰিমেই, বিছাইয়িন, যিকোনো দিশৰ পৰা, মিনাল খৌফ, ভুল, ক্ষুধা, মিনাল খৌফ ওয়াল জু' ওয়া নাকসিম মিনাল আমওয়াল ওয়াল আনফুসি ওয়াস সামারাত, বিভিন্ন ধৰণৰ এইবোৰ আমি চৰ্চা কৰিছো। ক্ষুধা, ভয়, শস্যৰ ক্ষতি ইত্যাদিবোৰৰে নিশ্চিতভাৱে আমি ৱালা নাবলুৱান্নাকুম, আমি পৰীক্ষা কৰিমেই বুলি কৈছে। ওয়াস সামারাত ওয়াবাশিৰিছ সাবিৰিন, এনেকুৱা ধৰণৰ তোমালোকক যেতিয়া পৰীক্ষা কৰিম, তেতিয়া তোমালোকে সেই দুখ আৰু কষ্টৰ মাজত যিসকলে ধৈৰ্য ধাৰণ কৰি আছে সিহঁতক তোমালোকে সুসংবাদ দিয়ে দিয়া। আল্লাযিনা, যিসকলে ইজা আসাবাতুহুম মুসিবাতুন, যেতিয়া সিহঁতৰ ওপৰত কোনো ধৰণৰ আজাব পতিত হয়, কালু, তেতিয়া সিহঁতে কয় ইন্না লিল্লাহি, নিশ্চয়তো আমি আল্লাহৰ বাবে, ওয়া ইন্না ইলাইহি ৰাজিউন, আৰু নিশ্চয় আমি তেওঁৰ প্ৰতি আমি ঘূৰি যাব লাগিব। গতিকে বিশ্বাসী লোকসকলে ধৈৰ্য ধৰিব, ধৈৰ্য ধৰি ক'ব যে ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি ৰাজিউন, আৰু মুনাফিকসকলে কি কৰিব, এনেধৰণৰ বিপদ আপদ আহিলে সিহঁতে ক'ব যে এইটো আল্লাহৰ পৰা আছে। পাৰ্থক্য এইটোৱেই। কিন্তু যদি ভাল কিবা আহি যায়, সহায় আহি যায়, তেতিয়া তেওঁলোকে বিশ্বাসীসকলক কয় যে নিশ্চয়তো আমি তোমালোকৰ লগতেই আছো। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এনেধৰণৰ তুলনামূলক কিছু আয়াত যদি আমি তুলনা কৰি চাওঁ, তেতিয়া ইনশাআল্লাহ আল্লাহৰ আয়াত, আল্লাহৰ কোৰআন বুজাৰ ক্ষেত্ৰত আমাৰ ইনশাআল্লাহ সহজ হ'ব। যি কি নহওক, আলহামদুলিল্লাহ প্ৰিয় দৰ্শকবৃন্দ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ আজিৰ এই অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছো। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত পৰৱৰ্তী আয়াতৰ পৰা আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীকি ইল্লা বিল্লাহ। সালামুন আলাইকুম।